আমি যদি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰোঁ তেতিয়া ২৬ত ৰাইজে আমাক ভোট দিব নালাগে। আৰু সেই একেজন মানুহে কৈছিলে যে ২০২১ চনত পিছত আৰু মই ইলেকশ্যন নেখেলোঁ। কিন্তু ২১ চনৰ পৰা ২৬লৈকে ৰাজপাট লৈ এতিয়া ২৬তো মানে মিঠা মিঠা মুখেৰে মানুহৰ লগত তেল মাৰি ধাৰলৈ টকা আনি ৰাইজক মানে অনুদান দি ভোট কিনিব খোজা চৰকাৰ এইবাৰ প্ৰথম পাইছোঁ আমি জীৱনত। আৰু দ্বিতীয়তে ইমান মানে ছাগলীমুখীয়া এজন মন্ত্ৰী জীৱনত আমি প্ৰথম পাইছোঁ, এই হিমন্ত বিশ্ব শৰ্মা। মই সিদিনাখন গোলাঘাট আহোঁতে মানে কোৰালগুৰি হৈ বৰুৱাবামুণ গাঁও হৈ আহিব বুলি কোৱা শুনাত মানে মই গৈছিলোঁ, কিন্তু ৰাতি 10টা বজাৰ সময় হৈ গ'ল, তেতিয়ালৈকে কিন্তু আহি নাপালে। কিন্তু মুখামুখি হোৱা হ'লে হয়তো মানুহজনো ফালি গৈ মই তেওঁক যিমানখিনি অপমান কৰিব লাগে তাতেই মই কৰিলোঁ, কিন্তু পৰা নহ'ল। ইয়াৰ স্থানীয় বিজেপি ঘেণ্টা লীলাকেইটা মই ঘেণ্টা কেয়াৰ কৰা মানুহ নহয় সেইকেইটা। গতিকে এই প্ৰশ্ন মই কৰিলোহেঁতেন যে আপুনি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে ৰাইজক ভোট দিবলৈ মানা কৰিছিল, আৰু এতিয়া পইচা কেইটকামান একাউণ্টত ভৰাই ডিঙিৰ শিৰ ফুলাই ফুলাই ভোট বিচাৰি যে ছাগলীৰ নিচিনা বেবাই ফুৰিছে, কাৰণটো কি? জুবিন গাৰ্গৰ ন্যায়টো ক'ত? প্ৰশ্ন কৰিলোহেঁতেন, কিন্তু লগ পোৱা নহ'ল। গতিকে এতিয়া লাইভ প্ৰশ্ন কৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় ক'ত? তইতো কৈছিলি যে জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে ৰাইজে আমাক ভোট দিব নালাগে। তেতিয়া কাৰ বাল ছিঙিবৰ কাৰণে গোটেই দেশত ঘূৰি ফুৰিছ ভোট বিচাৰি? তই ন্যায় দিলেতো তোক নিজেই ভোট দিব ৰাইজে। তই কি কুকুৰ নেকি, কুত্তা নেকি? তই ছাগলী নেকি বেল বেল কৰি থকা? নে ছাগলীৰ জিভা বেছি খাইছিলি আগতে? যি আহে মুখত তাকে ক। তোক মুখ্যমন্ত্ৰী বুলি গুৰুত্ব দিব লাগে নেকি মানুহে? ইমান বেইচামুখীয়া এটা মানুহ, আজি এটা কাইলৈ এটা কথা, মুখৰ কোনো তোৰ কিবা নাই। গতিকে তোৰ প্ৰতিচ্ছবি দেখিছোঁ আমি জুবিন গাৰ্গৰ আচলতে অনুৰাগীৰ ৰোষত যেতিয়া পৰিছ তেতিয়া তোৰ চেহেৰাটো দেখা গৈছে যেন তয়ে জুবিন গাৰ্গক হত্যা কৰিছিল আৰু মুখামুখি হৈ গৈছ। তই ধৰা পৰি গৈছ, আৰু ধৰা পৰি যোৱাৰ কাৰণে তোৰ মুখত কোনো হাঁহি নাই, আৰু মুখত তোৰ খং, যেন তই সেইখিনিতে ঢলি পৰি যাবি। তোৰ চেহেৰা তেনেকুৱা হৈ গৈছে। গতিকে হত্যাকাৰীক যদি আমি ন্যায় বিচাৰি থাকোঁ, তেতিয়া হত্যাকাৰীয়ে ন্যায় দিবলৈ গ'লেতো নিজেই ধৰা পৰিব। কাৰণ ন্যায় দিবলৈ যোৱাৰ মাত্ৰ আহি যাব যে জুবিন গাৰ্গৰ হত্যা কোনে কৰিছে, পৰিকল্পনা কোনে কৰিছিলে, বা সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তই লৈ গৈছিল, কিয় লৈ গৈছিল, কিয় মাৰিলে, নিছে মাৰিছে হয়, কিয় মৰা হ'ল, কিয় মৰা হ'ল কোৱাৰ লগে লগে, সোধাৰ লগে লগে প্ৰশ্নৰ উত্তৰত আহি যাব যে এনেকুৱা 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 মানুহৰ লগত জড়িত হৈ এনেকৈ মানুহে কৈছিলে, তেওঁ থাকিলে আমাৰ অসুবিধা হ'ব, হাতাই দিয়া, ইমান টকা তোমালোকক দি দিম, তোমাৰ লাইফৰ চেটল আমি কৰি দিম। মাৰি দিয়া আমাৰ অসমীয়া মানুহে কি কৰিব? কেইদিনমান খুব কৰিব, তাৰপিছত লাহেকৈ জেলৰ পৰা উলিয়াই পেলাই তোমালোকক আকৌ ভাল এটা জীৱন দিম। তেনেকুৱা হিচাপত হয়তো উটঙাই দিয়াৰ কাৰণে সেই কামখিনি কৰা হ'ল। আৰু এতিয়া চোৰ ধৰিবলৈ যোৱা মাত্ৰ জল জল পট পট মানে গোটেই ক'ৰ পৰা কেনেকৈ কাহিনী আৰম্ভ হৈছিল চব ওলালে কিজানি জুলুঙাৰ মেকুৰী ওলাই পৰে। সেইকাৰণে ন্যায় লুকুৱাই এতিয়া ইলেকশ্যনৰ পোকত দৌৰি আছে, আৰু জিকাৰ পিছত আৰু জুলুঙাৰ মেকুৰী ওলাই পৰিলেও ৰাইজে কাৰ ঘেণ্টা ছিঙিব, এতিয়াই নোৱাৰিলে। গতিকে বুজি পালে নাই কথাটো? গতিকে আমাৰ অসমীয়া নিৰ্লজ্জ, আমাৰ অসমীয়া হ'ল চোৱা চেলেকা, আমাৰ অসমীয়া হ'ল গোবৰ খোৱা, আমাৰ অসমীয়া হ'ল গৰুৰ মুঠ খোৱা। সেইকাৰণে আমাৰ অসমীয়া মূৰত একো নাই। যদি মূৰত কিবা আছে, আমি এইবাৰ বিজেপিক প্ৰত্যুত্তৰ দিব পাৰিলেহে আমি অসমীয়া এটা জ্ঞানী জাতি বুলি নিজেই ক'ব পাৰিম। নহ'লে আমাতকৈ যথামূৰ্খ জাতি আৰু পৃথিৱীৰ কোনো কোণত নাই বুলি আমি ক'ব লাগিব। তো জাষ্টিছ ফৰ জুবিন গাৰ্গ, এয়া আমাক লাগে আৰু সদায় লাগিব। এয়া পোৱাৰ পিছত কিন্তু আমি একদম সুখৰ টোপনি মাৰিম চাগে। অসমৰ ৰাইজৰ বোলে স্মৃতি শক্তি অকমান কম, তেনেকে কোৱা শুনিছো মই। জুবিন দালৈ এতিয়াও এই মৰমটো আছে নে পাহৰি গ'ল? তেওঁলোকে কৈছিলে যে জুবিন ক্ষেত্ৰ উইল বি প্ৰপাৰলি ডান ইন সোণাপুৰ এণ্ড যোৰহাট। জুবিনৰ প্ৰথম অনুৰাগী এলায়েছ হিমন্ত বিশ্ব শৰ্মা, তেওঁ যোৰহাট আৰু সোণাপুৰত কিমানখিনি মাটি এলকেট কৰিছে জুবিন ক্ষেত্ৰৰ কাৰণে, জুবিন ক্ষেত্ৰৰ কাৰণে তেওঁলোকে কিমান ফাণ্ড ৰিলিজ কৰিছে, কিবা কমিটি ফৰ্ম কৰিছে নেকি আৰ্কিটেকচাৰেল প্লেনটোৰ কাৰণে, বা কিবা কমিটিয়ে যদি ফৰ্ম কৰি ড্ৰয়িং প্লেন কৰিছে, সেই ড্ৰয়িং আৰু প্লেনৰ এটা কপি ৰাজহুৱা কৰিব লাগে। নে এইবাৰ যে ডাভোছত গৈছিলে, ডাভোছত যাওঁতে তাতে কিবা প্লেন কৰি আহিলে নেকি জুবিন ক্ষেত্ৰৰ কাৰণে? ডাভোজৰ পৰাতো খুব ফেচবুক লাইভ, মই বৰ্তমান বৰফত আছো, মুঝে কুছ দিখাই নেহি দে ৰহা হে, লগতা হে ঠণ্ড পড়নে ৱালি হে, এনেকুৱা ধৰণৰ লাইভ এটা ডাভোছৰ পৰা দিছিলে। লগতা হে বৰফ গিৰনে ৱালা হে, মই আজি বৰফৰ মাজত খেলি আছো। আমাৰ এটা নতুন ইনফ্লুৱেঞ্চাৰ আছে নহয়, এতিয়া মোৰ লগত RTI মাৰিব কিমান তাৰ সাহস আছে সেইটো ক। পিছফালৰ পৰা নহয় কিন্তু, ডাইৰেক্ট মেইন ফ্ৰণ্ট ফুটত। ভিতৰতে ক'ত যাব লাগে কোৱা? আৰে মই তহঁতক ঘৰৰ বাহিৰত ওলাই নানো ভাই, ঘৰৰ বাহিৰত ভুলতো ওলাই নাহিবি। ঘৰৰ বাহিৰত ওলাই আহিলে এৰেষ্ট কৰিব ইহঁতে, মিছা কেছত এৰেষ্ট কৰি দিয়ে, কোনো ওলাই যাব নালাগে। সেইকাৰণে কৈছো ছেশ্যনটো শ্বেয়াৰ মাৰ, মই যাম বে, তহঁতে যাব নালাগে, বহুত কষ্ট পাবি, কষ্ট নিদিওঁ কাকো। কোন কোন কাৰ কাৰ দম আছে ছেশ্যনটো শ্বেয়াৰ মাৰ, আৰু চবে ছেশ্যনটো ক কাৰ কাৰ দম আছে RTI মাৰিব। ইণ্ডিভিজুৱেলি চবে মাৰিব পাৰিবি, উকিল এটা ধৰ, RTI মাৰ, আমাক প্ৰশ্নৰ উত্তৰ লাগে। আৰু RTIৰ এটা সময় সীমা থাকে 30 দিন। অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ সেই কামখিনি মই
নিজাববীয়াকৈ কৰিছো কোনোবাই যদি মোৰ লগত কৰিবলৈ বিচাৰে আই উইল বি ভেৰি হেপী তো অসমবাসী ৰাইজক মই এটা কথা জনাও যে যোৱা 3 তাৰিখেই মই এখন RTI ৰেডি কৰিছো অলৰেডি RTI খন মই ফাইল কৰিছো আৰু গোটেই অসমবাসী ৰাইজক মোক লাগিব সেই কাৰণে কৈছো আপোনালোকে কষ্টও কৰিব নালাগে আপোনালোকে খালি শ্বেয়াৰ কৰি দিলে হ'ল কাৰণ গণতান্ত্ৰিকভাৱে আমি প্ৰটেষ্ট কৰিম গণতন্ত্ৰৰ মতেই কৰিম যদি গণতন্ত্ৰৰ মতে কৰাৰ পিছতো আমাক দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰে তেনেহলে হাজাৰবাৰ জেলৰ ভিতৰৰ পৰা হওক হাজাৰবাৰ জেলৰ বাহিৰৰ পৰা হওক এটাই কথা চিঞৰিম বোলে সৰফৰোশি কি তমন্না अब हमारे दिल में है देखना है जोर कितना बाजुए कातिल में है बोले क्या बोलते जनता रोजा তুমি সঁচাকৈ লেংটা এতিয়া মোৰ লগত কোন কোন আছে কিমানখিনি মানুহ আছে যে নাই আমি গণতান্ত্ৰিকভাৱে আমাৰ ৰজাৰ লগত কথা পাতিম জুবিনদাৰ ন্যায় নাপালে আমি মৰিবলৈ ৰাজি আছো কিন্তু মাৰিম হয় মৰিম ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া হৈছে নাই তহঁতৰ মতে হৈছে মোৰ কথা বাদ দে মইতো বাৰু বেয়া মানুহ অসমৰ চবতকে বেয়া মানুহটোৱে ভিক্টৰ দাস তাৰমানে আপোনাক বেয়া সজাই আছে বুজি পাইছা না মানুহ কিছুমান আছে নিগেটিভ মানুহ কিছুমান আছে আৰে মোক বেয়া সজাগ ভাল সজাগ যিয়ে হওক মইতো পাত্তা নিদিওঁ না মইতো জিন্দা আছো মই যেতিয়ালৈকে জিন্দা আছো মই কাম কৰি যাম ভাই মোক লাখটাই গালি পাৰক মুখত গু মাৰক মোৰ একো কেছে নাই এটা কথা মনত ৰাখিবি ভিক্টৰ দাস বিক্ৰী নাযায় মানে নাযায় মানুহখিনি ক'ত গ'ল সেই হাজাৰ হাজাৰ লাখ লাখ মানুহ যোনে ওলাই আহিছিল ক'ত গ'ল আজি ক'ত লুকাই আছে আজি জুবিনদা কৈছিল যে যোৰহাটলৈ যাব লাগে সমাধি ক্ষেত্ৰ আজি যোৰহাটত বনাম বুলি কৈছে কি হ'ল এই যোৰহাটত কাম আৰম্ভ হৈছে নাই জুবিন ক্ষেত্ৰৰ কাৰণে মাটি কিনিছে নাই তহঁতৰ আমাৰ ইয়াত কিনা হোৱা নাই বিক্ৰদা তেনেহলে কাহিনীটো ক'ত হ'ব বাবু নহয় মানে কি হৈছে ইয়াতে আপোনাৰ কামবোৰ চব লেট হৈ গৈছে বুজিছে নাই নে কিয় লেট হ'ল এজন ভিক্টৰ দাসক সোমাই দিওঁতে গোটেই অসমে ভয় খাই যায় নেকি কলিজাটো কি ইমানে সৰু নেকি আমাৰ জাতিৰ হকে কাম কৰিবলৈ কলিজাটোও ডাঙৰ লাগিব পুলিচতো ডাঙৰ লাগিব ইয়াত আমাৰ যোৰহাটৰ ৰাইজখিনি সজাগ নহয় পুলিচৰ বেতলে ভয় খাই বুজিছে নাই সেইটোৱেতো কৈছো পুলিচৰ বেতক ভয় নকৰিবি সেই পুলিচটো বেটোৱাৰ আগত তাক প্ৰশ্ন সুধিবি যে মোৰ ভুল ক'ত মোৰ ভুলটো ক মোৰ ক'ত ভুল হৈছে মানে কিমান দিনে আপুনি ইনে সোমাই আহিলেগে মই সোমাই অহাটো বাদ দে না মই সোমাই আছো মই সোমাইছো সোমাই কিনে আহিছো মই মোৰ কাম কৰিব লাগে মই কৰি আছো আমি আপোনাৰ লাগি আছো আপুনি টেনচন নল'ব লাগি থকাটো মই দেখা নাপালো নহয় খালি মই ওলাই অহাৰ পিছদিনাহে মই দেখা পালো মানুহে ঘেৰাও কৰা মই ওলাই অহাৰ আগত কি হৈছিল মানুহবিলাকৰ তাকেতো মানুহবিলাকে একেলগ হৈ কোনো নাযায় একেলগ হ'ব কিয় পৰা নাই হিন্দু মুছলমান নেকি আমি জুবিন দাই কৈছিল নেকি আমাৰতো জাতি নাই আমাৰ ধৰ্মই নাই সেইটোতো হয় বিক্ৰদা তে মানুহ কয় এতিয়া ক'ত শুই আছে মানুহবোৰ কিয় প্ৰশ্ন সুধিব পৰা নাই চৰকাৰক কি হৈ আছে তাৰমানে অতদিন যে 5 মাহ মই ভিতৰত সোমাই থাকিলো তহঁতে কৰিলি কি নে এইবাৰ বহিৰাগতই আহি কিনে আমাৰ জুবিন ক্ষেত্ৰ বনাব হয় দাদা তাকে লৈতো হা? চিন্তনীয় বিষয় হৈছে নহয় চিন্তনীয় বিষয়বিলাক কেতিয়া তহঁতে কবি কাক সুধিবি আজিৰ ডেটত এটা ভাল প্ৰপাৰ টক শ্ব' নাই হয় হয় হা তাৰ কাৰণে মাত মাতাগুণ মানুহে অকল ইলেকশ্যনৰ কথা চলি আছে বাদ দে না ইলেকশ্যন ইলেকশ্যন বৰ্জন কৰিব লাগিব দাদা ইলেকশ্যনৰ কাৰণে কি লৰা দৌৰা দৌৰি মাৰি আছ ইলেকশ্যন বাদ দিয়া ফাৰ্ষ্ট ন্যায় তাৰে পিছত ইলেকশ্যন আৰু চা আমাৰ মানুহবিলাক কেনেকুৱা এটা স্বাৰ্থপৰ মই কৈছো যে পাৰে যদি আপোনালোকে লাইভটো শ্বেয়াৰ কৰক মানুহটো লাইভটো শ্বেয়াৰ কৰিব ভয় খাই ভাই এনেকুৱা অৱস্থা মানুহৰ টাউন ভয় খাই আছে যে কিবা কলিয়ে জেলত সোমাই থব আৰে কিবা মই কৈ আছো ন মই কম তহঁতৰ কাৰণে মানুহকেইটাতো এটলিষ্ট লগত থাক জুবিনদাৰ কাৰণে এইখিনিও নোৱাৰে জুবিনদাই আমাৰ কাৰণে এইখিনি কৰি থৈ গৈছে জুবিন গাৰ্গে যিটো কৰি থৈ গ'ল গোটেই জাতিটোক একত্ৰিত কৰি থৈ গুচি গ'ল মানুহটো মৰাৰ পিছদিনাই দেখোন তহঁতৰ গোটেই দীঘলী পুখুৰীৰ গছ কাটি পেলালে বে দাদা সেইটোৱেতো মই হা গোটেই গছ কাটি পেলালে দেখোন মানুহটোৰ চিতাটো জ্বলাৰ পিছতে দীঘলী পুখুৰীৰ গছ কাটি পেলালে কোনো এটাই মাত নামাতিলে মুখ সোমাই দিলে ভিতৰত কোনো এটা মাত নামাতিলে এয়া নেকি আমাৰ অৱস্থা এই আমাৰ অৱস্থা মানে ৰজাৰ তলত চলি আছো আমাৰ ইয়াতে গণতন্ত্ৰ চলি আছে নে ৰাজতন্ত্ৰ চলি আছে আমাক এইটোৱে লাগে আমাক চব জনতাৰ মতে হ'ব লাগিব চবে ভয় খাই ঘৰত লুকাই আছে ভয় খাই ঘৰত লুকাই থাকি কিডাল হ'ব বে সেইটোৱেতো লাগে আমাক জুবিন গাৰ্গে অসমখনক গোটেই পৃথিৱীক চিনাকি কৰাই থৈ গ'ল সেই জুবিন ক্ষেত্ৰত ফৰেনৰ আহি মানুহখিনে কৈছে হুৱেৰ ইজ জুবিন গাৰ্গ যেতিয়া দেখাই দিছে পাৰৰ গু হাগি থকা চিতাটো দিছ ইজ দ্য ৱে ইউ ট্ৰিট ইয়ৰ মিউজিচিয়ান এনেকুৱা ধৰণৰ প্ৰশ্ন আমি শুনিবলৈ পাইছো যোৰহাটত জুবিন ক্ষেত্ৰৰ অৱস্থা কি চব ৰাজনীতি হৈ গৈছে চব ৰাজনীতি চব মিছা কথা নেকি চব মিছা কথা চব যদি মিছা কথা তেনেহলে ইলেকশ্যনত আমি হিচাপ ল'ব লাগিব ভাই খেলা হবে আমি জুবিনদাৰ লগত আমি এবাৰ ভোট নিদিওঁৱে ইলেকশ্যনত মই ভোট এটা কথাই মই কৈছো যদি জুবিন দাই ন্যায় নাপায় ন্যায় মানে কি যদি ইহঁতকেইটাই ভালকে শাস্তি নাপায় মই কিন্তু ইলেকশ্যনত ভোট দিব নাযাওঁ বাকী ৰাইজৰ কথা মই নাজানো ময়ো নাজানো সেইটো মই ভাবি ললো মই ইয়াত গোটেই ৰাজনীতি হৈ গৈছে যোৰহাটত পুৰা টোটেল ৰাজনীতি ৰাজনীতি পুৰা যোৰহাটবাসী ৰাইজটো বহুত দম থকা ৰাইজ হয় বাপৰে মইতো জানো মই যোৰহাটত গৈছো যোৰহাটৰ মানুহ কলিজা ডাঙৰ সেই মানুহখিনিয়ে কিয় মানে এতিয়াও সোধা নাই যে ক'ত বনাব জুবিন ক্ষেত্ৰ যোৰহাটত কিয় সোধা নাই মানুহখিনিয়ে প্ৰশ্নটো চব ইলেকশ্যনৰ কাৰণে চব লাগি আছে চব ইলেকশ্যন না ইলেকশ্যন এজেণ্ডা হ'বই নোৱাৰে জুবিন গাৰ্গ এটা ঈশ্বৰ পুত্ৰ
জুবিন গাৰ্গক ইলেকশ্যনৰ এজেণ্ডা বনাই কিনে কি কৰিব বিচাৰিছে? তাকে একো কৰিব পৰা নাই। ৰাস্তা বনাইছে, কিবা ইলেকশ্যন আহিছে, ৰাস্তা বনাইছে, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাইছে, এৰোপ্লেন নমাইছে, এইবিলাক নালাগে। জুবিন দাৰ কাৰণে কি কৰিছে সেইটো লাগে। ছটাই চাহ বাগিচা তাত বনোৱা কথা আছিলে, সেইটো আজিলৈকে একো কাম নহলে, সেইটো হোৱা নাই। হোৱা নাই। যোৰহাটৰ তহঁতৰ গোটেই সোপা এবাৰ লগ লাগি তহঁতে চাহ, যদি কিবা মানে তাতে মাথা মাৰিব পাৰি চাই ল। আমি যোৰহাটৰ পৰা আছো দাদা আপোনাৰ লগত। থেংক ইউ ছ' মাছ। জুবিন দাই ন্যায় পাবনে নাপায় আচলতে? জুবিন দাৰ ন্যায় পাবৰ কাৰণে মানুহে লাগিব লাগিব। এজন মানুহে মই কি কৰিম কওকচোন দাদা? নহয় মই অকলে কি কৰিম মোক এইটো কথা আপোনালোকে কওক। মই অকলে কিবা কৰিব গ'লেই মোক ভিতৰত ভৰাই দিয়ে, তাৰে পিছত গোটেই অসমখন মনে মনে থাকে। এনেকে কেনেকে হ'ব কওকচোন? আপুনি যেনেকে লাগিছে তেনেকে যদি আৰু কেইজনমান ওলালে হয়। মই এইখিনিয়ে কৈ আছো, মানুহখিনি লাগিব। প্ৰত্যেকজন অসমীয়াৰ বুকুত জুবিন গাৰ্গ সোমাই আছে, এই কথাটো বুজি পোৱা উচিত। আৰু এটা কথা মই অসমবাসী ৰাইজক সুধিব বিচাৰিছো, অসমবাসী ৰাইজে দেখিছে ভিক্টৰ দাসে জেল খাটি আহিছে 5 মাহ, বেমতলব 5 মাহ জেল খাটি অহাৰ পিছত আপোনালোকে দেখা পাইছে নাই? যিটো মই কৈছিলো যে জুবিন দাই ন্যায় পাবই লাগিব, মই কি এৰি দিছো নেকি? জেল খাটিছো মই, কষ্ট পাইছো মই, অশান্তি পাইছো মই, কান্দিছো মই, কিন্তু মই কি ভাগৰি পৰিছো নেকি? মইতো ভাগৰি পৰা নাই। তে মানুহখিনি এই কথাখিনি কিয় বুজি নাপায়? আপোনালোকে যদি লগে নিদিয়ে, আপোনালোকে যদি লগত নাথাকে কেনেকৈ সম্ভৱ হ'ব? আৰে ভাই, ঘৰত বহি এটা শ্বেয়াৰো যদি কৰিব চিন্তা কৰ যে মই ভিক্টৰ দাসৰ লাইভটো শ্বেয়াৰ কৰিলে মোৰ চাকৰিটোত কিবা টানা টানি হ'ব, ভাই এনেকুৱা কলিজালৈ জীয়াই থাকিয়ে লাভ নাই বে। দেখিছে এতিয়া আচল কংস গোটেই অসমতে ঘূৰি আছে কাৰোবাক। মেইন কথাটো সেইটোৱে যে আচল কংস ঘূৰি আছে, ইনফ্লুৱেঞ্চাৰ হৈ ঘূৰি আছে, কিন্তু কংসক বধিবলৈ কোনো নাই। কিন্তু মানুহখিনিয়ে ভিক্টৰ দাসৰ লাইভটো শ্বেয়াৰ কৰিব চিন্তা কৰে কিয়? সি ক'ৰবাত গভৰ্ণমেণ্ট চাকৰি কৰি থাকে, কিজানি কয় বোলে ভিক্টৰ দাসৰ তই কিয় শ্বেয়াৰ কৰিছ? সিও কিজানি ক'ৰবাত নহয় ক'ৰবাত সেই বিক্ৰী কৰিছে, ক'ৰবাত নহয় ক'ৰবাত এই বস্তুটো মই দেখিছো যে মই নোহোৱা হৈ গৈছো, তাৰে পিছত কিন্তু জুবিন দাৰ কেছটো পুৰা তল পেলাই দিছে। তাকে এতিয়া যেনেকে অসমত আপোনাৰ বাহিৰে আৰু মাত দিয়া মানুহ মই আজিলৈকে দেখাই নাই। তে মই বস্তুটো বুজি নাপাওঁ কিয় আমি কিয় কৰিব পৰা নাই? কিন্তু চবে আপোনাক হয়তো ফোন কৰিব বা এনেকে ফেচবুকত পোষ্ট দিলে নহব নহয়। এনেকে নহ'ব নহয়, মানুহখিনি বুজি পোৱাটো উচিত। জুবিনক লৈ পলিটিকেল কৰিলে নহব আমাৰ চৰকাৰে। এই জুবিন দাক লৈ পলিটিক্স কৰি লাভ নাই, মই চিধা কথা কৈছো। জুবিন দাক লৈ পলিটিক্স কৰাটো বিৰাট ভুল হ'ব ইহঁতৰ, মই এইখিনিয়ে কৈ থৈ দিলো। ডাঙৰ ভুল হ'ব, অকল ভুল নহয়, বিৰাট ডাঙৰ ভুল হ'ব। বাছ লগত থাক, তহঁতে লিগেলি কাম কৰি যাম আমি। একদম আছো আপোনাৰ লগত, মোৰ লগত বহুত মানুহ আছে এতিয়াও। ঠিক আছে, চবকে একবাৰ চিঞৰি দিব দে, জয় জুবিন দা। তিনিজন হাৰামি থাকোতে ন হয়। জুবিন দাৰ কাৰণে ন্যায় পোৱাটো অলপ দিগদাৰ আছে। কওকচোন কওক, কোন কোন দাদা? বৰ্তমান তিনিজন হাৰামি আছে ন। কোন তিনিজন? যি কৰিব লাগে আমিয়ে কৰিব লাগিব, বুজিছেন নে নাই? আৰে ৰজাই প্ৰজা, প্ৰজাই ৰজা, কোনদিনা ৰজা যায় প্ৰজা হয় তাৰে ঠিক নাই। সেইটো আশা কৰি থাকি লাভ নাই, যেতিয়ালৈকে ওলাব ন তেতিয়া দেখুৱাই দিম খেলটো। ঠিক আছে, ন্যায় পাবনে নাই? নাই, ন্যায় নাপালেও দিয়াব লাগিব। ন্যায় নাপালেও দিয়াব লাগিব। তত চবে ভালকে কাম কৰিব লাগিব ন। মই বেলেগ একো কোৱাই নাই, মই কৈ আছো মোৰ লগত থাক, অনলাইন থাক, ছচিয়েলি কানেক্টেড হৈ থাক, ঘৰৰ ভিতৰত থাক, তাতকে বেলেগ আৰু কি চিকিউৰিটি কম ভাই? সেইখিনি কামো যদি কৰিব নোৱাৰে তাৰপিছত আৰু ক'বলগীয়া একো উপায় নাই মোৰ। নাই আমি সকলো আছো। যদি শ্বেয়াৰ কৰিব মানুহ ভয় কৰে বোলে মোৰ চাকৰিটো যাব, তেনেহলে বাদ দে এনেকুৱা সৰু কলিতা লৈ কিনে সংগ্ৰাম কৰিব। ঘণ্টাও ভয় নকৰে আমি বিলাকে। ঘণ্টা ভয় নকৰে যদি দেখাব লাগিব ন, ভয় নাই যে দেখাব লাগিব। মই কাকো ভয় নকৰো। সত্যত থাকিলে কিয় ভয় কৰিব লাগিব? সত্যত থাকিলে কেতিয়াও ভয় কৰিব লগা নাই। আৰু নাই, আমি আছো আপোনাৰ লগত। জমিনদাৰ ন্যায় পাবই লাগিব, পাবই লাগিব 100%। অসমত মানে কি জানে ভিক্টৰ দা, অসমত মানে গাছৰ ওপৰত উঠাই দিব, নিজক কাঢ়াই দিব, এনেকুৱা অসমত। এনেকুৱা যেনে লাগিলে মোক গছৰ ওপৰত উঠাই দি গুৰিটো কাটি দিলে। তুমি এটা ভাল দল, এটা সংগঠন কৰা। মই দল সংগঠন নকৰো বে, মই দল সংগঠন কৰিবলৈ নাই। মই অকলে, মই সদায় এটা কথা কওঁ নহয়, বোলে ঝুল মে তো সুৱাৰ আতা হে, শ্বেৰ অকেলা আতা হে। মই অকলে ঠিক আছো ভাই এতিয়াও। কি কৰিবা, এইবিলাক মন্ত্ৰী বিলাক চব একেলগে। আৰে মন্ত্ৰী MLA চব পাপৰ হে মাত্ৰ, গম পাইছ নাই? এইটো ইমান টেনচন নলবি। মন্ত্ৰী MLA কথা মাথা মাৰি থাকি লাভ নাই। মন্ত্ৰী MLA কথা বাদ দে না, আজিকালি মন্ত্ৰী MLA নহয় যেন ইনফ্লুৱেঞ্চাৰ হে, ৰিল কাটি কাটি ৰিল বনাই থাকে। আবে মন্ত্ৰী এটা CM এটাই যদি ৰিল বনাই হাঁহি উঠা কথা হয়নে নহয়? হা, ইনফ্লুৱেঞ্চাৰ নেকি বে? অকমান কেটেগৰীটো নিজৰ মেইনটেইন কৰিব লাগে বে। নিজৰ কেটেগৰী এটা মেইনটেইন কৰাটো উচিত। কৰ কি কিবা গুলি মাৰা ভিডিঅ' ওলাইছে দেখোন, কাৰোবাক গুলি মাৰি আছে, কিবা কৰি আছে। CM এটাই এইবিলাক ভিডিঅ' ওলাই ইনফ্লুৱেঞ্চাৰৰ দৰে, সেই লাজে লাগছে মোৰ। মানে CMৰ ভিডিঅ' ইনফ্লুৱেঞ্চাৰ বোলে CM। চৰকাৰৰ ওপৰত কথাটো কৈছো, যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব জুবিন দাৰ ন্যায় পোৱাটো অকমান মানে 80-90 এনেকুৱা টাইপত হৈ আছে। মানে জুবিন দাৰ ন্যায় পোৱাটো মানে অসম্ভৱ নিচিনা। মানে এইবাৰো যদি বিজেপি চৰকাৰ আহে জুবিন দাৰ ন্যায় পোৱাটো মানে একদম কিতাপখন মানে জপাই দিব নিচিনা। এতিয়া কিমান অৱহেলা, এতিয়া চব জুবিন দাৰ লগত লাগিব লাগে নে নাই? ইলেকশ্যনতে চব বিজি হয় নাই? আপুনি নিজে দেখিছে চাগে ওলাই আহি কিনে এতিয়া। মই ওলাই আহি সেইটোৱে দেখিছো, চব ইলেকশ্যন এজেণ্ডা। তাতে আকৌ দেখাবৰ কাৰণে জুবিন ক্ষেত্ৰত সেৱা কৰি যায় বে, কি মক্কেল বে। বিজেপি
চৰকাৰে নিজে কৈছিলে জুবিন দাক ন্যায় দিব নোৱাৰিলে ভোট নিদিব। বিজেপিৰ মেইন লিডাৰ, মেইন মানুহটোৱে, মেইন গুৰিৰে প্ৰধানমন্ত্ৰী 3-4বাৰ আহিলে, অমিত শ্বাহ 3-4বাৰ আহিলে। দেখিছে কেনে গ'ল নে বাৰু এই জুবিন ক্ষেত্ৰলৈ এবাৰ হলো? একবাৰো যোৱা নাই। এইবাৰ যদি বিজেপি চৰকাৰ আহে, জুবিন ক্ষেত্ৰতো এতিয়া যেনেকুৱা আছে এনেকুৱাও যেন থাকিব। এইটো মোৰ মানে বৰষুণ আহিব দে, বৰষুণ আহিলে গম পাবি গোটেই অৱস্থা বেয়া হৈ যাব। এতিয়া আপুনি চাওক দে, জুবিন দাৰ এই সমাধি ক্ষেত্ৰৰ আগত জুবিন দাৰ ডাঙৰ বেনাৰ এখন আছিল, ডাঙৰ ফটো এখন আছিল। সেই বেনাৰখনত আকৌ হিমন্ত বিশ্ব শৰ্মাৰ ফটো লগাই থৈ দিছে বে, কি জমনি বে। তেনেকুৱা নিৰ্লজ্জকৰ এইটো বিষয়, কেনেকুৱা নিৰ্লজ্জকৰ এইটো ৰাজনীতি চলিছে। আপুনি মানে নিৰ্লজ্জকৰ ৰাজনীতিয়ে, আমাৰ ইয়াতে নিৰ্লজ্জকৰ ৰাজনীতিয়ে। যেনেকে মানে গণতন্ত্ৰৰ চৰকাৰ চলা নাই, এইটো গণতন্ত্ৰ নে ৰাজতন্ত্ৰ, সেইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ চা, মোক মিছামিছি সোমাই থৈ দিছে বুলি চবে গম পায়, তাৰ পিছতো দেখোন একো কথা নকলে, কোনেও দেখোন মাত নামাতিলে, কিয়? আমাৰ অসমত ইমানটা লাখ লাখ ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰো আছে। এদিন মিটিং কৰিলে আপুনি দেখিলে এইবিলাক চা বিক্ৰী গৈছে বে, এইবিলাক চব বিক্ৰী যোৱা পোৱালি, বুজি পাইছ না? এইবিলাক চব বিক্ৰী যোৱা ইনফ্লুৱেঞ্চাৰ বুলি নকওঁ মই সিহঁতক। সিহঁতে যদি অকল নিজৰ বস্তুৱে ইনফ্লুৱেঞ্চ, অকল পইচা পালে যদি কাম কৰে, সেইবিলাকক ইনফ্লুৱেঞ্চাৰ বুলি কোৱা নহয়, এইবিলাক দালাল বুলি কোৱা হয়। মই দালাল বুলি মাতো। আৰু অসমত যিমানটা ইনফ্লুৱেঞ্চাৰ আছে, সিহঁতক খালি একবাৰ মোৰ ওচৰত ভালকে আহিব দিবি অকলে, সিহঁতেও ক'ব বোলে ডেডি 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 বুলিয়ে মাতে মোক ইনফ্লুৱেঞ্চাৰ খিনিয়ে। আপুনি এতিয়া জুবিন দা হকে মান মাতিছে, এতিয়া বেলেগে মান মাতিব পৰা এটাও নাই। বেলেগে কেলে মান মতা নাই? সেইটোৱে বাকী কি হ'ব এতিয়া আমাৰ কেছটো দাদা, মই RTI এটা ফাইল কৰিম বুলি ভাবিছো। আপোনালোক লগত আছে নে নাইবা? বাছ বাছ, আমি চব আপোনাৰ লগত আছো। জুবিন দাৰ কাৰণে আপুনি কাম কৰি যাওক। মই আছো বুলি ক'লে নহ'ব নহয়, আমি কাম ভালকে কৰিব লাগিব। আমি যি কৰিব লাগে আমি আছো আপোনাৰ লগত, আপুনি চলাই যাওক। মই চলাই যাম, মোৰ লগত লাগিব আৰু চাৰিওফালেদি লাগিব। চাওক দাদা, 6 মাহ জেল খাটি আহিছো, 1 টকা ইনকাম নাই, তথাপিও হাৰ মানা নাই। মই হাৰ মানা মানুহ নহয়, মই হাৰ নামানো। আৰু আমি চৰকাৰক এইটো কথাই কৈছো যে চৰকাৰে আমাক উত্তৰ দিবই লাগিব, আৰু চৰকাৰে যদি উত্তৰ নিদিয়ে তেনেহলে উত্তৰ লবলৈ আমি জানো। ফেন ক্লাবেটো লাগি আছে, লাগি থকাটো। এতিয়া আমাৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট দাদা, মানে কি আমিতো আছো ইয়াৰ ফালৰ পৰা, আমি যিমানখিনি পাৰো টংলাত আপুনি গমেই পায়, আমি জুবিন দাৰ কাৰণে যথেষ্ট ন্যায় বিষয়ে লাগি আছো। মোৰ পবিত্ৰ ৰাভা দাদা আছে লগত। এটাই কাম যে আপুনি ভালদৰে লাগি যাওক, আমি আছো এই টংলাবাসীয়ে। মহলদবাসী ৰাইজে জুবিন দাৰ কাৰণে কি ভাবছে? এতিয়া কলমেৰে লিখিব লাগিব আৰু আমি কলমেৰে লিখি মাজি লাগি যাব উৎপাত। আমি গ্ৰুপ নাই, গ্ৰুপ চুপ নুখোলো। তহঁতে কি কৰ তহঁতৰ নিজাকে কৰ, মোক গ্ৰুপত এডছেট কৰি লাভ নাই। মই কাৰণ মানুহটো টাইমে নাপাওঁ। আমিতো অকলে নোৱাৰিম। অকল মানে কি, তহঁতে লগত থাকিলে হ'ল। মই কৰ্ম কৰাখিনি মই কৰি কৰি যাই থাকিম, ফেচবুকত পায়ে থাকিবি মোৰ। আছো 100% আছো। বাকী আমাৰ শিল্পী সমাজ ক'ত গ'ল? মই নাজানো দেই, মই বেলেগ কাৰো কথাই নাজানো, লখিমপুৰবাসী ৰাইজে কি ভাবিছে? আমিতো সদায় জুবিন দাৰ ন্যায় লাগে আমাক। 100% আমি আপোনাৰ লগত সদায় আছো। সদায় আছে মানে দাদা গম পাই নে? মই কিমান বাৰ ধোকা খালো সদায় আছো শব্দটোত, গম পাইছে নে? হয় হয়। এইটো কথা আপুনি নিজে ৰিয়েলাইজ কৰিছে নে যে ভিক্টৰ দাসৰ লগত সদায় আছো বুলি কোৱা মানুহখিনিয়ে ভিক্টৰ দাস সোমাই যোৱাৰ পিছত ভিক্টৰ দাসৰ বদনাম গাইছে? এইখিনি দেখা পাইছে নে? যেতিয়া মানুহে সোধে ভিক্টৰ দাসে কি কামাইছে, ভিক্টৰ দাসে কামাইছে অকল এটা বস্তু, এইটো হ'ল মানুহৰ মৰম, মানুহৰ ভাল পোৱা, বাছ এইখিনিয়ে। লৈ একো যাব নোৱাৰো, সেইকাৰণে লোভ নাই। যিখিনি আছে সেইখিনিতে চলি যাম ভাই। গোৱালপাৰাবাসী ৰাইজে কি ভাবিছে? এতিয়াতো ৰাইজ একদম মানে কি হৈ গৈছে, মানে মনত নপলা হৈ গৈছে। আৰে জুবিন দাৰ দৰে মানুহক পাহৰোতে অকল যদি 3 মাহ লাগিছে, হাই ৰে কপাল অসমীয়া জাতি। জুবিন দাৰ দৰে মানুহ এটাক যদি পাহৰোতে 5 মাহত যদি নোহোৱা হৈ গৈছে, জুবিন গাৰ্গ দৰে সত্তা এটা, হাই ৰে আমাৰ অসমীয়া জাতি, হাই ৰে হাই, হাই ৰে হাই। বুকুৰ হিয়াৰামতো কি কান্দিলে মানুহে, চব মিছা চকু পানী আছিল নেকি বে? তাকে ভাবিছো, হাই ৰে হাই, হাই ৰে হাই। মানুহে পাহৰি গৈছে আমাৰ জুবিন দাক, পাহৰি গৈছে ভিক্টৰ দা। আপোনাৰ নিচিনা আপুনি নাথাকিলে হয়তো ইমান দিন এইখিনিও নাথাকিল হয়। আপুনি চবে একেলগ হোৱাটো বহুত ইম্পৰ্টেণ্ট, চবে একেলগ হোৱাটো বহুত ইম্পৰ্টেণ্ট। সকলো ৰাইজ একেলগে ওলাই কেনে আমাৰ জুবিন দাক ন্যায় বিচাৰিব লাগে। আজি জুবিন দাক ন্যায়টোতো নিদিয়েই। এতিয়া অসমৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীক মৰমতে যি উপহাৰ আনি তাতে থৈ আহিছে, সেইখিনিকো তেওঁলোকে আচলতে চম্ভালিব নোৱাৰে। গতিকে এই চৰকাৰখন ডাইৰেক্টলি কৈছো যে জুবিন দাৰ এগেইনষ্টত আছে। মানে সঁচা সঁচিকে আজি বহুত বেছি দুখ লাগিছে আচলতে যে ছমাহ উকলি গৈছে। ছমাহ উকলি যোৱাৰ পাছতো জুবিন ক্ষেত্ৰত যি ধৰণে আচলতে প্ৰয়োজনীয় ব্যৱস্থাপনা চৰকাৰীভাৱে হ'ব লাগিছিলে, সেয়া একো নকৰিলে। আৰু এই বিজেপি চৰকাৰখনে জুবিন গাৰ্গক আটাইতকৈ বেছি ভাল পাওঁ বুলি কয়। আজি বিজেপিত থকা মানুহবিলাক আচল অনুৰাগী বুলি কয়, বাকী অসমৰ ৰাইজ নকল, সেই কথাও কৈ থাকে। জুবিন দাৰ যদি আটাইতকৈ ডাঙৰ অনুৰাগী বিজেপি চৰকাৰ হয়, বিজেপিৰ আমাৰ এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি হয়, তেনেহলে কি যুক্তিত আজি 6 মাহ হৈ গ'ল, তাৰ পাছতো জুবিন ক্ষেত্ৰ কিয় তেওঁলোকে আচলতে যিটো আন্তঃগাঁথনি তাত নিৰ্মাণ কৰিব লাগিছিলে, যিটো ব্যৱস্থাপনা জুবিন ক্ষেত্ৰত হ'ব লাগিছিলে, সেইটো কিয় কৰিব পৰা নাই, কিয় নকৰে, কিয় এনেকুৱা চূড়ান্ত অৱহেলা কৰি থকা হৈছে? আমি সেই প্ৰশ্নবিলাক উত্থাপন কৰিছো। এনেই মুখেদি বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহব। অসমৰ ৰাইজে বাৰম্বাৰ প্ৰতিবাদ কৰি আছে যে জুবিন ক্ষেত্ৰক লৈ আচলতে চৰম
চৰম অন্যায় কৰি থকা আমি দেখি আছো। আমি কৈ আছো যে জুবিন ক্ষেত্ৰত যি প্ৰয়োজনীয় ব্যৱস্থাপনা হ'ব লাগিছিলে, আমি বাৰম্বাৰ এটা কথা ক'বলৈ আচলতে বেয়া লাগে, তথাপি এটা কথা ক'ম আমি যে এই মানুহজন হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো মুহূৰ্তত তেওঁ আচলতে জুবিন দাক ন্যায় দিয়াৰ কথা কয়, তেওঁ জুবিন দাক আটাইতকৈ তেওঁলোকে সন্মান কৰে বুলি কয়, জুবিন দাক শান্তি দিয়ে, তেওঁলোকে বেলেগে অশান্তি কৰে, সেই কথাবিলাক কয়। আজি চাওক কোনে অশান্তি দিলে জুবিন দাক, সেই কথাটো আপোনালোকে নিশ্চয় মনত পেলাওক। সেই জীয়াই থকা অৱস্থাটো জুবিন দাক এই বিজেপি চৰকাৰে শান্তিত থাকিবলৈ দিয়া নাছিলে। এতিয়া মৃত্যুৰ পাছত আপোনালোকে চাওক জুবিন ক্ষেত্ৰ কেনেকে আচলতে তেওঁলোকে কেনেকে পেলাই ৰাখিছে, সেই কথাটো আপোনালোকে উপলব্ধি কৰক। আজি জুবিন ক্ষেত্ৰ কি অৱস্থাত আছে আপোনালোকে চাওক। আমি সদায় সেই কথাটো কৈ আছো, আমাৰ নিজৰ অঞ্চল, তাৰ পাছতো আমি দেখিছো যে জুবিন ক্ষেত্ৰক লৈ যি ধৰণৰ চৰকাৰী ৰেছপন্সিবিলিটি থাকিব লাগিছিলে সেইটো নাই। আমি দেখিছো কালি মুখলধাৰ বৰষুণ দিয়াৰ পাছত জুবিন ক্ষেত্ৰৰ কি অৱস্থা হৈছে। অসমৰ ৰাইজে মৰমেৰে প্ৰাণৰ শিল্পীগৰাকীক যিবিলাক উপহাৰ প্ৰদান কৰিবৰ কাৰণে জুবিন ক্ষেত্ৰলৈ যায়, যিবিলাক উপহাৰ থৈ আহে তাতে, আজি অসমীয়াৰ স্বাভিমান গামোচাৰ পৰা আৰম্ভ কৰি জুবিনদাৰ সৃষ্টিৰাজি বিভিন্ন সামগ্ৰী আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আপোনাৰ জুবিন ক্ষেত্ৰত, আৰু সেইবিলাক আজিৰ দিনটোত কি অৱস্থাত আছে। আমাৰ মৰমৰ উপহাৰখিনি জুবিনদালৈ আমি যিবিলাক উপহাৰ তাত প্ৰদান কৰিছো, যিবিলাক থৈ আহিছো জুবিন ক্ষেত্ৰত, সেইখিনি সংৰক্ষণৰ ব্যৱস্থাপনা আজিৰ দিনটোলৈ কৰিব নোৱাৰিলে। আমি নিজেও আপোনালোকে নিশ্চয় জানে আমি স্মাৰক লিখি তাত ধুনীয়াকে থৈ আহিছিলো, সেই স্মাৰকৰ অৱস্থাটো কি হৈছে আজিৰ দিনটোত। আমি গামোচা থৈ আহিছিলো তাতে, সেই গামোচা আজি দেখিছো তিতাৰ পাছত কাইলেতো আপোনাৰ তাততো খাৰে ধৰিব। সেই স্বাভিমান, সেই গামোচা এনেকে চেদেলি ভেদেলি হৈ পৰি থাকিব লাগে নেকি, সেই কথাটো আপোনালোকে বিবেচনা কৰক। গতিকে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আচলতে জুবিনদাৰ এগেইনষ্টত আছে। সেই কথাটো আমি বাৰম্বাৰ কৈ আছো যে তেওঁলোকে কোনো কাৰণতে জুবিনদাৰ পক্ষত নাই, জুবিনদাৰ ন্যায়ৰ পক্ষত নাই। সেইকাৰণে জুবিন ক্ষেত্ৰ এনেকে আচলতে পেলাই থৈছে। আজি ছমাহ উকলি গৈছে, জুবিন ক্ষেত্ৰৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ, কোনো ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব নোৱাৰিলে। আজি সেই অন্ত্যেষ্টিক্ৰিয়া যিদিনা আচলতে দিয়া হৈছিলে, সেইদিনা যিখিনি তাত ত্ৰিপাল তৰি দিয়া হৈছিলে, সেই ত্ৰিপাল আজি উৱলি গৈছে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে ত্ৰিপাল ফাটি যোৱাৰ ফলস্বৰূপে তাত আচলতে বৰষুণৰ টোপাল পৰি আজি আপোনাৰ জুবিন ক্ষেত্ৰত যি উপহাৰ আছে সেই সকলো উপহাৰ আচলতে পানীত তিতি এতিয়া অৱস্থা নাইকিয়া হৈছে। কাইলৈ গোটেইবিলাক খেলাই ধৰিব। তাত আপোনাৰ আমি কৈছো আপোনালোকে দেখিবলৈ পাব যিবিলাক সামগ্ৰী আছে, যি গামোচা আছে, তাত খাৰে ধৰিবনে নাই আপোনালোকে চাব। গতিকে জুবিন দাক লৈ আমি যিবিলাক পৰিকল্পনা কৰিব লাগিছিলে অসম চৰকাৰে বিশেষকে, তেওঁলোকে একোৱে নকৰে। আজি আমি ৱৰ্ল্ড ক্লাছ সংগ্ৰহালয়ৰ কথা কৈছিলো যে জুবিনদাৰ সৃষ্টিৰাজি তাত সংৰক্ষণ হ'ব লাগে। আমি সেই কথা এনেই কৈ থকা নাছিলো। আজিৰ পৰিৱেশটো যে আহিব সেই তেতিয়াই আপোনাৰ ছমাহ আগৰে পৰা কৈ আছিলো যে জুবিনদাৰ আচলতে সমাধি ক্ষেত্ৰ, জুবিন ক্ষেত্ৰ অতি শীঘ্ৰে অত্যাধুনিক আচলতে এটা ডিজাইনেৰে গোটেই ব্যৱস্থাপনাবিলাক হ'ব লাগিছিলে। আজি একো নহ'লে, তাত ফিল্ম চিটিটো বহুত দূৰৰ কথা। এতিয়া আপোনাৰ সেই বাউণ্ডেৰী ৱালো মাৰিব পৰা নাই। মানে এনেকৈ আমাৰ যুগৰ আটাইতকৈ আচলতে ডাঙৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত কিয় অন্যায় কৰি থকা হৈছে। আজি জুবিন দাক ন্যায়টোতো নিদিয়েই। এতিয়া অসমৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীক মৰমতে যি উপহাৰ আনি তাতে থৈ আহিছে, সেইখিনিকো তেওঁলোকে আচলতে চম্ভালিব নোৱাৰে। গতিকে এই চৰকাৰখন ডাইৰেক্টলি কৈছো যে জুবিনদাৰ এগেইনষ্টত আছে। গতিকে তেওঁলোকেতো আপোনাৰ এই হত্যাকাৰীবিলাককো বিভিন্ন ধৰণে ৰেহাই দিয়া আমি দেখিছোৱেই। চিল কৰা বেংক একাউণ্ট যিহেতু খোল খাই গৈছে, চিল কৰা পানীৰ ফেক্টৰী সিদ্ধাৰ্থ মেনেজাৰ যিগৰাকীয়ে জুবিনদাক লুটি পুটি গোটেই সা সম্পত্তি কৰিলে, তেওঁলোকৰ সম্পত্তি পুনৰ যে ঘূৰাই পাইছে, সেইবিলাক আচলতে SIT, এই মুন্না প্ৰসাদ গুপ্তা আৰু কি আছিলে এই SITৰ যিবিলাক বিষয়ববী আছে, ৰজি কলিতা, তেওঁলোকৰ ভুলৰ কাৰণে আপোনাৰ কেনেকে তেওঁলোকে আচলতে জুবিনদাক আত্মসাত কৰি যিবিলাক সম্পত্তি গঢ়িছিলে, তেওঁলোকে আকৌ সেই সম্পত্তিৰ মালিক হৈছে দেখিছে আপোনালোকে। এই ফেষ্টিভেল মহন্ত শ্যাম কানুৰ চিল কৰা বেংক একাউণ্ট কেনেকে পুনৰ ঘূৰাই পাইছে, সেই কথাটো আপোনালোকে দেখিছে। গতিকে এই হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি যে থাকে যে জুবিনদাক ন্যায় দিমেই, এনেকে ন্যায় দিব আপুনি, এনেকে ন্যায় দিব। আমি আৰম্ভণিৰ পৰা এটা কথা কৈছিলো যে এই যি আপোনাৰ জুবিনদাৰ হত্যাৰ ঘটনা, সেই ঘটনাৰ ক্ষেত্ৰত আমি কৈছো যে এই জুবিনদা যিহেতু ছিংগাপুৰৰ বিজেপিয়ে চৰকাৰে আয়োজন কৰা সংগীতানুষ্ঠানলৈ যাওঁতে মৃত্যু হৈছে, গতিকে সেই সংগীতানুষ্ঠান আয়োজন কৰা, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা এই বিদেশ মন্ত্ৰণালয়, এক্সটাৰ্নেল এফেয়াৰ্ছ আজিৰ দিনটোলৈকে কিয় তদন্ত আওতালৈ নাহিলে? কি ন্যায় দিব তেওঁলোকে? পবিত্ৰ মাৰ্ঘেৰিটাই ডাঙৰ ডাঙৰ লেকচাৰ যে দি থাকে, সেই মানুহজনক প্ৰথমতে গ্ৰেপ্তাৰ নকৰিলে জুবিনদাই ন্যায় পাব নেকি? গতিকে সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছো যে সঁচা সঁচিকে জুবিনদাৰ ন্যায়ৰ পক্ষত বিজেপি চৰকাৰ নাই। আজি আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছৰ এই পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি হাই কমিশ্যন অফ ইণ্ডিয়া গোটেইখিনি তদন্ত আওতাত আনিব লাগিছিলে। আজি ইয়ত পাৰ্টি কৰা সেই যে আপোনাৰ মুখ্যমন্ত্ৰীৰ ব্ৰাইট ফিউচাৰ থকা সেই তেওঁৰ ঘনিষ্ঠ মানুহবিলাক,
ইয়ত পাৰ্টি কৰাই যে হত্যা কৰি পেলালে জুবিন দাক তেওঁলোকক আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰিলে নে নাই গতিকে সেই আপোনাৰ তদন্ত প্ৰক্ৰিয়াটোক আপোনালোকে ভালকে বিবেচনা কৰি চাওক এনেকৈ কোনো কাৰণতে আমি জুবিন দাক আচলতে ন্যায় দিব নোৱাৰো